মহানগৰীৰ বশিষ্ঠত নৃশংস হত্যাকাণ্ড 4 যুৱকে মিলি প্ৰথমে হুৰাপান কৰিছিল। তাৰ পাছতে প্ৰচণ্ড মাৰপিট আৰু অৱশেষত হত্যাকাণ্ড। বাক্ৰা নামৰ লোকজনক প্ৰহাৰত মৃত্যু হৈছে তাবু দাসৰ। বৰ্তমানে পলাতক হৈ আছে ঘটনাৰ মূল অভিযুক্ত বাক্ৰা ওৰফে শংকৰ বিশ্বাস। এই ঘটনাৰ সৈতে জড়িত নিপেন্দ্ৰ চন্দ্ৰ বিশ্বাস আৰু সুভাষ ৰয়ক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। হুৰাৰ আগত মাতাল হৈ মাৰপিট সংঘটিত হৈছিল। প্ৰহাৰত আহত তাবু দাসক চিকিৎসালয়লৈ নিয়া হৈছিল, কিন্তু আতবাটতেই মৃত্যু হৈছে তাবু দাসৰ। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। হুৰাৰ ৰাগিত মাতাল হৈ ঘটনা সংঘটিত হোৱাৰ অভিযোগ অঞ্চলবাসীৰ। হুৰাপানেই কাল হৈছে। 4 যুৱকে মিলি প্ৰথমে হুৰাপান কৰিছিল, তাৰ পাছত প্ৰচণ্ড মাৰপিট হৈছিল আৰু সেই মাৰপিটে এটা ভয়ংকৰ ৰূপ লয়। ইতিমধ্যে তাবু দাস নামৰ সেই ব্যক্তিগৰাকীৰ মৃত্যু হৈছে চিকিৎসালয়লৈ নিয়াৰ পথত। আহি আছিলো, আহি কেনে পুৰা ভিৰ দেখা পাইছো। ভিৰ দেখা পাই কেনে মই চালো কাজিয়া হল, কাৰ লগত হল কি নহয় তো মইতো গম নাপাও। আহিলো, আহি কেনে চালো এটা মানুহ ইয়াতে পৰি আছিলে। সেইটো গম নাপাও দেই, তেখেতে গম পায়, তেখেতকো আনক। মই ইয়াতে দেখা পাইছো, আহি কেনে চব পানী চানী খুৱাইছিল। তো মই ভাবিছো যে পানী নাই, শেষ হৈ গ'ল। পানী মই 1 বটল আনিছো, আনি কেনে এতিয়া খুৱাইছে। তাৰপিছত তেখেতে 108 ফোন কৰিছে। তো মই কৈছো যে ফোন মই তেখেতক কৈছো যে 108 ফোন কৰি দিয়া, কিবা হৈছে কি নহয়। এতিয়ালৈকে ব্ৰিডটো আছে, চাহ চলি আছে। সবচে ফাৰ্ষ্টত তুমি হাতী দি একো দি নামাৰে না, হাতী দিয়ে মাৰিছে। গম নাপাও। আমি ইফালৰ পৰা যাই আছিলো, তো মই ইয়াতে এম্বুলেন্স দেখাৰ পিছত মই চালো যে এটা মোৰ ভাগিনাটোক ক'লো যাতে চাচোন তাতে কোনে কিয় কাজিয়া কৰিছে। আহি পেলাই চালো কি মোৰ দাদাই হয়, মোৰ ডাঙৰ মাহীৰ ল'ৰা। কি হয়? হা? জায়গাটো কি জায়গা? এইটো বঙালী বস্তি। মানে মৰিছে নেকি? এতিয়া ফোন আহিছে মৰিছে বুলি কৈছে। কিমান বয়স আছিল? বয়সটো এতিয়া কিমান হ'ব এইটোতো মই ক'ব পৰা নাই। তথাপিও না, ল'ৰা ছোৱালী ডাঙৰ, জোৱান ছোৱালী আছে, ল'ৰা আছে। তেহেঁততো এতিয়া বৰপাথাৰত ভাড়া থাকে। বৰপাথাৰ হোলী খেলিব আহিছিল। ইয়াতে হোলী খেলিব আহিছে। কাৰ লগত কাজিয়া লাগিছিল? এটা কিবা এটা নাম ল'ৰা বোলে, বেকাৰাৰ নাম বুলি ল'ৰা। ল'ৰাটো ধৰিব পাৰিলে? ল'ৰাটোক তাতে আছে, মেডিকেলতে আছে। সি লৈ গৈছে? সিয়ে লৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।